নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আৰু যোৱাকালি হোৱা যি পিজিটি টেট কাম ৰিক্ৰুটমেণ্ট আছিল, আশা কৰিছো সকলোৰে একদম ভালেই গৈছে। আৰু তাৰে যিখিনি জিকে পৰ্চনখিনি আছিল সেইখিনি আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছো। গতিকে সেইখিনিতে প্ৰথমতে আছিল পিয়লি ফুকন নামৰ অসমীয়া বিল ছবিখনৰ পৰিচালক কোন আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ফণী শৰ্মা। তাৰপিছত ইয়াত দিয়া আছে তলত দিয়া কোনখন বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ উদালগুৰি জিলাত আছে। ইয়াত শুদ্ধ উত্তৰটো হ'ব বৰনদী। তাৰপিছত নামঘোষাত কিমানটা ঘোষা আছে। ইয়াত শুদ্ধ উত্তৰটো হ'ব 11টা। ইয়াৰ পিছত প্ৰতি বছৰে মাঘ মাহ ফেব্ৰুৱাৰী পূৰ্ণিমাৰ দিনা কি দিৱস পালন কৰা হয়। ইয়াত শুদ্ধ উত্তৰটো হ'ব বীৰ চিলাৰায় দিৱস। ইয়াৰ পিছত আছে উচ্চতম ন্যায়ালয়ৰ মৌলিক অধিকাৰ সাব্যস্ত কৰাৰ সন্দৰ্ভত ভাৰতীয় সংবিধানৰ 32 নং দফাত উচ্চতম ন্যায়ালয়ৰ ওচৰত সুবিধা আছে। এই নিম্নলিখিত কোনটো ক্ষেত্ৰাধিকাৰৰ ভিতৰত পৰে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাথমিক ক্ষেত্ৰাধিকাৰ। PM যশস্বী আঁচনিৰ প্ৰেক্ষাপট তলৰ বক্তব্য চাওক। ইয়াত ষ্টেটমেণ্ট দুটা দিছে। এক নম্বৰ হ'ল কেৱল অন্যান্য পিছপৰা জাতি OBC আৰু অৰ্থনৈতিকভাৱে পিছপৰা জাতি ABCৰ কাৰণে ই এক বৃত্তি আঁচনি। এই প্ৰক্ৰিয়াই মেট্ৰিকৰ পূৰ্বৰ আৰু তাৰ পিছৰ বৃত্তি প্ৰদান কৰে। ইয়াৰ কোনটো বক্তব্য সঠিক হ'ব। কেৱল এক, কেৱল দুই, 1 আৰু 2 দুইটা, আৰু 1 আৰু 2 তিনিটা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 আৰু 2 দুইটা। ইয়াৰ পিছতে আছে 31 মাৰ্চ তাৰিখত কাৰ জন্মবাৰ্ষিকীৰ দিনটোত অসমত ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়। এইটো হ'ব উপেন্দ্ৰনাথ ব্ৰহ্ম। তাৰপিছত আছে 1952 চনত প্ৰথম লোকসভা নিৰ্বাচনত জয়ী হোৱা অসমৰ একমাত্ৰ মহিলা গৰাকী কোন আছিল। ইয়াত শুদ্ধ উত্তৰটো হ'ব ৰেণুকা দেৱী বৰকটকী। তাৰপিছত আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ মতে অসম বিধানসভাৰ কাৰ্যকাল 5 বছৰ বুলি নিৰ্ধাৰণ কৰা আছে। ইয়াত শুদ্ধ উত্তৰটো হ'ব অনুচ্ছেদ 172। কনকলতা বৰুৱাই কোন পুলিচ ষ্টেচনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব বিচাৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গহপুৰ। বিভিন্ন সময়ত আহোমসকলৰ তিনিটা ৰাজধানীৰ নাম হ'ল টিপাম, নামৰূপ, গড়গাঁও, মৰাণ, ভোগদৈ, চাৰিং, চৰাইদেউ, গড়গাঁও, যোৰহাট। ইয়াৰ তিনিটা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, চৰাইদেউ, গড়গাঁও আৰু যোৰহাট। বহুৱা নাচ অসমৰ কোন জনজাতিৰ পৰম্পৰাগত নৃত্য। এইটো হ'ব সোণোৱাল কছাৰী। ইয়াৰ পিছত আছে মৌলিক কৰ্তব্য কাৰ পৰামৰ্শত ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰাইছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চৰণ সিং কমিটি। টেণ্টেলাম। টেণ্টেলাম হ'ল পঞ্জাৱৰ চিত্ৰত নদীৰ পাৰত পোৱা এক বিৰল ঘাটি। ইয়াৰ পিছত আছে অসমৰ কোনখন জিলাৰ অৰ্থ পাহাৰৰ জিলিকি থকা চহৰ। ইয়াৰ হ'ব চৰাইদেউ। শুদ্ধ উত্তৰ। অসমত গড় দিৱস কোন দিনা পালন কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 22 ছেপ্টেম্বৰ। বিখ্যাত কামৰূপী কবি হেম সৰস্বতী কাৰ শাসনৰ সময়ত বিকশিত হৈছিল। দুৰ্লভ নাৰায়ণ দেশত বিকশিত হৈছিল। 58তম জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল। এইটো হ'ব গুলজাৰ। অসম খাদ্য লঘু কোনে বনাইছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যুগল দাস। অসমত শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰ ক'ত অৱস্থিত। এইটো হ'ব ৰাণী। চান্দৱী হ্ৰদ ভূমিকম্পৰ কাৰণে কেতিয়া সৃষ্টি হৈছিল। চান্দৱী হ্ৰদটো কেতিয়া ভূমিকম্প হৈছিল। 12 জুন 1897। অসমত লোক কল্যাণ দিৱস কাৰ মৃত্যু বাৰ্ষিকীত পালন কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ। শুক্লাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1911। মৈদাম হৈছে সম্ভ্ৰান্ত আহোমসকল আৰু ৰজাসকলৰ সমাধিস্থল। নগা পাহাৰ আৰু কাৰ্বি আংলং উপত্যকা পৃথক কৰা নদীটো হৈছে ধনশিৰি।
মল্লদেৱৰ আন এটা নাম হ'ল নৰনাৰায়ণ। অসমৰ কোনগৰাকী অসমীয়া গায়িকা নাইটিংগেল অফ আছাম নামেৰে জনা যায়? দীপালী বৰঠাকুৰ। মামণি ৰয়ছম গোস্বামীৰ প্ৰথমখন ছুটিৰ গল্প সংকলনৰ নাম কি? চিনাকি মৰম। ক্ৰান্তীয় চিৰসেউজ বননি অসমৰ কোন জিলাত আছে? গোলাঘাট, যোৰহাট, শিৱসাগৰ এই আটাইকেইটা ডিষ্ট্ৰিক্টতে পৰে, গতিকে ইয়াৰ সকলো হ'ব। পেৰিছ অলিম্পিকত 2024 মনু ভাকৰে নিম্নলিখিত কোনবোৰ ইভেণ্টত ব্ৰঞ্জৰ পদক জিকিছিল? বন্ধু বান্ধৱীসকল, ইয়াৰ কিন্তু মই জনামতে মহিলাৰ খালি 10 মিটাৰ এয়াৰ পিষ্টল এই গ্ৰাউণ্ডতহে পাইছিল, গতিকে আপোনালোকে কমেণ্ট কৰিব মানে যদি শুদ্ধ উত্তৰটো কোনটো হয়। কিন্তু মই জনামতে অকল এটাহে আছে, যিহেতু ইয়াত শুদ্ধ উত্তৰটো দুটাকে আছে, গতিকে মই জনামতে মহিলা 10 মিটাৰ এয়াৰ পিষ্টল আছিল, গতিকে আপোনালোকে কমেণ্ট কৰি জনাব। অসমৰ একমাত্ৰ ৰামচাৰ স্থান কোনটো? এইটো হ'ব দীপৰ বিল। উৰিষ্যাৰ টাইগাৰ ডান্স বা বাগনাচ কোন মাহত পৰিৱেশন কৰা হয়? এইটো হ'ব চ'ত মাহত কৰা হয়। অসম সাহিত্য বৰ্ডৰ পূৰ্বসূৰী কি আছিল? অসমীয়া ভাষা উন্নতি সজনী সভা। অল ইণ্ডিয়া সাৰ্ভে অন হায়াৰ এডুকেশ্যন অনুযায়ী তলৰ বক্তব্যটা চাওক। 2021-22 উচ্চ শিক্ষা খণ্ডত পূৰ্বৰ বছৰতকৈ নামভৰ্তি বৃদ্ধি পাইছে বাণিজ্য চাৰ্ভে, গতিকে এই দুটা নহয়। 2021-22 উচ্চ শিক্ষা খণ্ডত পূৰ্বৰ বছৰতকৈ নামভৰ্তি বৃদ্ধি পাইছিল, বাণিজ্য শাখাত গতিকে বেছি নামভৰ্তি হোৱা নাছিল, কলা শাখাতহে হৈছিল, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কেৱল এক। ভগা বুলি খ্যাত শাসকজন কোন? চুৰামফা। উত্তৰ কাছাৰ পৰ্বত কিহৰ কাৰণে জনাজাত? চূণশিল হ'ব। অসমীয়া উপন্যাসক শৰ্মা বুলি কাক জনাজাত? ৰজনীকান্ত বৰদলৈ। কোন চনত আৰু কিহৰ কাৰণে কুশল কোঁৱৰক শাস্তি দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1943 চনত গোলাঘাটৰ সন্মুখত ৰেল লাইনচ্যুত কৰা অভিসন্ধিৰ কাৰণে। ব্ৰহ্মপুত্ৰৰ যি অংশ অসম অতিক্ৰম বাংলাদেশ সোমাইছে তাৰ নাম হৈছে যমুনা। বহুতে মেঘনা লিখিছে, কিন্তু মেঘনাটো বৰাকৰ হয়, বৰাক নদী যি সোমাইছে বাংলাদেশত, আৰু দুইটা মিলি পেলাই পদ্মা হ'ব। G20 মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? G20 মুখ্য কাৰ্যালয় স্থায়ীভাৱে ক'তো নাই, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰ কোনোটোৱে নহয়। কোনটো হ্ৰদক অসমৰ স্কটলেণ্ড বুলি আখ্যা দিয়া হয়? হাফলং হ্ৰদ। বা অসমৰ কোনটো ঠাইক অসমৰ স্কটলেণ্ড বুলি কোৱা হয়? সেইটো হ'লেও হাফলঙে হ'ব। কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ কোন আহোম ৰজাই দখল কৰিছিল? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুহুংমুং। গতিকে এইখিনি আছিল বন্ধুসকল। আপোনালোকে ইয়াৰ পৰা চাব পাৰিব কেইটা আপোনালোকৰ শুদ্ধ হৈছে, গতিকে আপোনালোকে এই এক্সাম সফলতাৰে পাছ কৰিবলৈ আশা ৰাখিছোঁ, আৰু সকলোকে PGT ছাবজেক্ট টিচাৰ হোৱাৰ আশাৰে আজি এই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।